(1923) চনতে আৰম্ভ হোৱা বৰনগৰ সাহিত্য সভাৰ আজি এই বিশেষ দিনত অসম সাহিত্য সভাই গোটেই অসমত যে নিজৰ দিন অনুষ্ঠিত কৰিব লৈছে এই ক্ষেত্ৰত আমি আমাৰ এই অঞ্চলৰ বিশিষ্ট কেইজনমান বিশেষ ব্যক্তি পুতলি মহন্ত, তৰুণ দাস, আজাদ আলী, কৃষ্ণ তালুকদাৰ আৰু পাপৰি দাস এওঁলোকক আমি আজি ঘৰে ঘৰে গৈ সম্বোধনা জনালোঁ আৰু আমি আশা ৰাখিছোঁ এই বিহুৰ দিনত অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সকলো লোকৰ জীৱন সুৰক্ষিত হওক, সুন্দৰ হওক, অসমীয়া ভাষা সাহিত্যই